ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ যেতিয়া 10 তাৰিখৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব গৈ আছে, তোমালোকৰ প্ৰথম দিনাই তোমালোকৰ এক্সাম আছে অসমীয়াৰ। চ' মই তোমালোকৰ কাৰণে অসমীয়াৰ এটা ফাইনেল মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াৰ আগতে মই বহুকেইটা মডেল কুৱেশ্যন পেপাৰ দিছোঁ। বিশেষকৈ মই এইটো মোৰ টিউচনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। তথাপি মই এইটো ইউটিউবত আপলোড কৰি দিছোঁ যে তোমালোকেও এইটো এবাৰ প্ৰেক্টিছ কৰি লোৱা, কিয়নো তোমালোকে যিমান এক্সামৰ আগত প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ কাৰণে ভাল হ'ব। এইটো তোমালোকৰ কুৱেশ্যন পেপাৰত হুবহু তোমালোকৰ কাৰণে যে তোমালোকৰ এক্সামসমূহ কেনেকুৱা হ'ব সেইটো হিচাপত আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ, তোমালোকৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব বা কিমান নম্বৰৰ কুৱেশ্যনবিলাক আহিব বা 1 নম্বৰৰ কেইটা কুৱেশ্যন আহিব, 2 নম্বৰীয়া কেইটা কুৱেশ্যন আহিব, গোটেইকেইটা ইয়াত আছে। আৰু তোমালোকৰ দ্বিতীয় নম্বৰটো কি হ'ব? বেটাৰ টাইম মেনেজমেণ্ট। তোমালোকে ইয়াত 3 ঘণ্টাৰ কাৰণে কিমানকেইটা কুৱেশ্যন তোমালোকে কৰি শেষ কৰিব লাগিব, গোটেইকেইটা কুৱেশ্যন মই তোমালোকক দিছোঁ। এই সময় অনুসৰি তোমালোকে এই গোটেইকেইটা কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু যেতিয়া তোমালোকে এইটো পেপাৰ দিবা নিজে নিজে তোমালোকৰ কনফিডেন্সটো বুষ্ট হ'ব। আৰু লগতে তোমালোকে ৰিয়েল এক্সাম এক্সপিৰিয়েঞ্চ তোমালোকে এইটো কুৱেশ্যন পেপাৰ কৰি পেলাই তোমালোকে ৰিয়েল এক্সাম এক্সপিৰিয়েঞ্চ তোমালোকে ল'ব পাৰিবা। আৰু লগতে তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ কনফিডেন্স বাঢ়িব, আৰু কনফিডেন্স বাঢ়িলে তোমালোকৰ ৰিজাল্টটো অট'মেটিকলি ভাল হৈ যাব। আৰু এই কুৱেশ্যন পেপাৰত গুৰুত্বপূৰ্ণ 1 মাৰ্কসমূহ মই এড কৰি দিছোঁ। 1 মাৰ্কৰ কুৱেশ্যনকেইটা গোটেইকেইটা মই তোমালোকৰ পাঠৰ ভিতৰৰ পৰা, কবিৰ পৰিচয়ৰ পৰা আৰু লগতে তোমালোকৰ লেখকৰ পৰিচয়ৰ পৰা গোটেইকেইটা কুৱেশ্যন এড কৰি পেলাই 1 নম্বৰীয়া কুৱেশ্যন বনাইছোঁ। আৰু গুৰুত্বপূৰ্ণ মূল ভাৱটো কোনটো হ'ব তোমালোকৰ কাৰণে, ৰচনা কোনটো হ'ব, ব্যাকৰণবিলাক তোমালোকক এড কৰি দিছোঁ, কোনবিলাক তোমালোকে ব্যাকৰণবিলাক চাবা। আৰু লগতে 4 মাৰ্কৰ কুৱেশ্যনবিলাক কোনবোৰ ইম্পৰ্টেণ্ট হয় এইবিলাক এড কৰিছোঁ। আৰু লগতে বহুকেইটা কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে এড কৰি দিছোঁ। আৰু লাষ্টত এক্সট্ৰা 5টা কুৱেশ্যনো মই তোমালোকৰ কাৰণে এড কৰি দিছোঁ। চ' শেষলৈকে চাবা। আৰু চ' এতিয়া কুৱেশ্যন পেপাৰখন আৰম্ভ কৰিবলৈ গৈ আছোঁ। 1 নম্বৰীয়া কুৱেশ্যনটো চোৱা। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা, অতি চমু উত্তৰ দিয়া। 2 নম্বৰীয়া কুৱেশ্যন মেট্ৰিকতো এনেধৰণে তোমালোকে পাবা। প্ৰথম কুৱেশ্যনটো চোৱা, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰটো তোমালোকে চমু শ্বৰ্টত সৰুকৈ লিখিলে হৈ গ'ল। ঠিক আছে। আৰু ছেকেণ্ড কুৱেশ্যনটো চোৱা, বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰটো কি? তোমালোকে উত্তৰ এনেকৈ কৰিব পাৰিবা যে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰটো হ'ল বুলি পেলাই তোমালোকে মূল মন্ত্ৰটো লিখিবা, বা তোমালোকে এনেদৰে লিখিব পাৰা ডাইৰেক্ট তোমালোকে মূল মন্ত্ৰও লিখিলে তোমালোকে ইয়াত 1 নম্বৰে তোমালোকে পাবা। কিন্তু অসমীয়া হয় যিহেতু সাহিত্য হয় সেইকাৰণে তোমালোকে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰটো হ'ল বুলি পেলাই তোমালোকে মন্ত্ৰটো কিয় উত্তৰটো তোমালোকে লিখিলে আৰু বেছি ভাল হ'ব। ঠিক আছে। 2 নম্বৰীয়া কুৱেশ্যন চোৱা, চমু উত্তৰ দিয়া যিকোনো 2টা। তোমালোকক ইয়াত কুৱেশ্যনকেইটা দিয়া হৈছে, তোমালোকে চোৱা। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, খুদে তোমালোকৰ এক্সামত ভালদৰে তোমালোকে চাই পেলাই যাবা। আৰু লগতে এইটো 6 নম্বৰ কুৱেশ্যনটো চোৱা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো তোমালোকে ভালদৰে চাই ল'বা। উদ্যোগী সমূহ পাঠটোৰ পৰা ভিতৰৰ পৰাও কুৱেশ্যনকেইটা সোধে, তোমালোকে ভালদৰে চাই ল'বা। এই টমাছ আলভা এডিশ্যনে কোৱা বাক্যশাৰী তোমালোকক প্ৰায় সুধি থাকে, সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। প্ৰি টেষ্টতো তোমালোকে দেখিছা যে সেইটো তোমালোকে সুধিছে, সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা। ঠিক আছে। আৰু লগতে তোমালোকে এইটো অজন্তাৰ ছবিবোৰত কি কি ভাৱ বস্তু প্ৰকাশ পাইছে? 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে ইয়াৰ উত্তৰখিনি তোমালোকে চাই যাবা। যিকোনো 2টা তোমালোকৰ এক্সাম পেটাৰ্ণত এনেকৈ আহে, কিন্তু মই 3টা কুৱেশ্যনে ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ, ভালদৰে চাই ল'বা। ঠিক আছে। 3 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতিৰ পাঠৰ আধাৰত বুজাই লিখা। 4 নম্বৰৰ কুৱেশ্যনটো হয়, এইটো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, তোমালোকৰ প্ৰায় প্ৰি টেষ্টত এইটো কুৱেশ্যনটো আহে আৰু মেট্ৰিক পৰীক্ষাটো এইটো কুৱেশ্যন আগতে আহিছে। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালদৰে ইয়াৰ উত্তৰটো কৰিবা। 4 নম্বৰৰ কাৰণে তোমালোকে ইয়াৰ উত্তৰটো কৰিব লাগিব। বা ছেকেণ্ড নাইবাত তোমালোকে চোৱা, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। আগতে মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যন সুধিছে, এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, তোমালোকে ভালদৰে ইয়াৰ উত্তৰসমূহ চাই ল'বা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, উত্তৰ দিয়া যিকোনো 2টা। ঠিক আছে। ইয়াত মই তোমালোকক কুৱেশ্যন এনেকুৱা ৰাখিছোঁ যে আগন্তুক উপন্যাসৰ ৰচক কোন? গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, তোমালোকক মই আগতেও কৈছোঁ কবি পৰিচয় বা লেখকৰ পৰিচয় ভালদৰে পঢ়ি ল'বা, তাৰ পৰা নিশ্চয় তোমালোকক কুৱেশ্যন বনিব। ছেকেণ্ড কুৱেশ্যনটো চোৱা, ডক্টৰ জয়শ্ৰী গোস্বামীৰ দ্বাৰা ৰচনা কৰা এখন উপন্যাসৰ নাম কি?
ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে সেইবাবে তোমালোকে লেখকৰ পৰিচয় কবি পৰিচয় ভালদৰে পঢ়ি ল'বা ছাত্ৰ ছাত্ৰীসকল এই গোটেইকেইটা কুৱেশ্যন মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ এনেকুৱা মডেল কুৱেশ্যন পেপাৰ আমাৰ চেনেলত বহুত তোমালোকে চাবলৈ পাবা আৰু লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ মেট্ৰিক শেষ নোহোৱালৈকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকৰ কাৰণে মই সদায় পোষ্ট কৰি থাকোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ খুৱৰণী বঁটা লাভ কৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকে ভালদৰে ইয়াৰ উত্তৰটো চাই ল'বা ঠিক আছে আৰু লগতে কবি পৰিচয়বিলাক ভালদৰে কৰিবা মই ৰিপিট কৰি আছোঁ তোমালোকক এইখিনি কথা কিয়নো ইম্পৰ্টেণ্ট হয় বস্তুকেইটা ঠিক আছে 5 নম্বৰ কুৱেশ্যনটো চোৱা এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰ ভাল আৰু বেয়া দিশ থাকে কথাষাৰ কোনে কাক আৰু কিয় কৈছিল এইটো লিখিব লাগে তোমালোকে 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন তোমালোকক আহি যাব পাৰে সেইবাবে তোমালোকে ভালদৰে ইয়াৰ উত্তৰটো তোমালোকে প্ৰেক্টিছ কৰি ল'বা 4 মাৰ্কৰ কুৱেশ্যন হয় ভালদৰে তোমালোকে লিখিব লাগিব এইটো ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট তোমালোকে ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া বা ইৰাণীসকলৰ নৰুজৰ বিষয়ে বিৱৰণ দিয়া এইটো কুৱেশ্যন তোমালোকক সুধি দিব পাৰে তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা মূল ভাৱ তোমালোকৰ কাৰণে মই বৰগীত আৰু মই অসমীয়া দুটা কবিতাটো তোমালোকে ভালদৰে চাই ল'বা আৰু তোমালোকে প্ৰশস্তি কবিতাৰো মূল ভাৱটো তোমালোকে ভালদৰে চাব পাৰা যেহেতু মই তোমালোকক এইটো দুটা দিছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে এইটো দুটাৰ ভিতৰতে এটা আহিব তোমালোকক তিনিটা যেহেতু তোমালোকৰ যোৱাবাৰ দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ আহিছে সেইবাবে তোমালোকে এইবাৰৰ কাৰণে মই অসমীয়া আৰু বৰগীতৰ তোমালোকে মূল ভাৱটো চাব পাৰা আৰু প্ৰশস্তিও তোমালোকে এবাৰ চাই দিলে একো বেয়া নহ'ব ঠিক আছে নেক্সট তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত চোৱা তোমাৰ চৰণ দুই মোৰ মহাধন ভকতজনৰে নিজ তুমিছে জীৱন যিকোনো এটা কৰিব দিছে পৰীক্ষাটো তোমালোকক যিকোনো এটা কৰিবলৈ আহে সেইবাবে তোমালোকে 3-4টা ব্যাখ্যা কৰা তোমালোকে ভালদৰে চাব লাগিব এইটো খ নম্বৰটো চোৱা মোগলে এবাৰ পালে খকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি আৰু লগতে গ নম্বৰটো চোৱা এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু তিনিটাই মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা ভালদৰে চাই ল'বা ইয়াৰ পৰা নিশ্চয় তোমালোকক এটা এক্সাম পেপাৰত দেখা পাবা নেক্সট চোৱা এতিয়া তোমালোকে উত্তৰ দিয়া যিকোনো দুটাৰ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে বহুত দেখা পাবা যোৱাবাৰ তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন বহুতেই আহিছে এইটো চোৱা অৰুণিমা সিনহাৰ কোনবিধ খেলত দক্ষতা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব নেক্সট কুৱেশ্যনটো চোৱা দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কাৰ ৰচনা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো কুৱেশ্যনো মই তোমালোকৰ কবি পৰিচয় লেখকৰ পৰিচয়ৰ পৰাই দিছোঁ তোমালোকে সেইকেইটা ভালদৰে চাই ল'বা ঠিক আছে গ নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল নেক্সট এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যনটো যিকোনো দুটা 4টা কুৱেশ্যন দিছোঁ তাৰ ভিতৰত যিকোনো দুটা কৰিলে ভাল আৰু লগতে তোমালোকে 4টাই জানিলে আৰু ভাল এক্সামৰ কাৰণে ক নম্বৰটো চোৱা গল্প সম্ৰাট কাক কোৱা হয় সেকেন্ড কুৱেশ্যনটো হ'ব বিহগী কবি কাক কোৱা হয় এইকেইটা তোমালোকে ভালদৰে চাই ল'বা গল্প সম্ৰাট কাক বোলে বা বিহগী কবি কাক কোৱা হয় আৰু কিয় বিহগী কবি তেওঁক কোৱা হয় এইটো কিয় আখ্যা দিয়া হয় বিহগী কবি বুলি এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকক সুধি দিব পাৰে আৰু লগতে শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা যেনে ইয়াত মুমিনৰ অৰ্থ কি এইটোৰ উত্তৰটো তোমালোকে কৰিবা আৰু লগতে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তোমালোকে ভালদৰে চাই পেলাই যাবা বৰগীতৰ লক্ষণসমূহ তোমালোকে ভালদৰে চাই পেলাই যাবা এইকেইটা খুদে তোমালোকক ৰিপিটেড কুৱেশ্যন হয় এইকেইটা প্ৰায় খুদিয়ে থাকে ঠিক আছে নেক্সট তোমালোকৰ 10 নম্বৰত চমু উত্তৰ দিয়া যিকোনো দুটা বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া তোমালোকে বৰগীতৰ ৰচকৰ অৰ্থাৎ মাধৱদেৱৰ বিষয়ে ভালদৰে চাই পেলাই যাবা আৰু লগতে এইবাৰৰ কাৰণে তোমালোকে আজান ফকীৰৰ বিষয়ে চমুকৈ লিখা এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় বুলি মই ভাবোঁ আজান ফকীৰ মাধৱদেৱ দুইজনৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকক সুধি দিব পাৰে এনেদৰে কুৱেশ্যন আহি যাব পাৰে যে মাধৱদেৱৰ সাহিত্যৰাজিৰ চমু পৰিচয় দিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাব পাৰা বা তোমালোকে আজান ফকীৰৰ বিষয়ে লিখা লগতে জিকিৰৰ বিষয়ে তোমালোকে জানি থবা এইকেইটা কুৱেশ্যন তোমালোকক সুধি দিব পাৰে আৰু গ নম্বৰ কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট হ'ব এইবাৰৰ কাৰণে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল চমুকৈ লিখা 2 নম্বৰৰ কাৰণে এতিয়া কৈছে তোমালোকে অলপ লিখিলে হৈ গ'ল এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা তোমালোকক 4 বা 3 নম্বৰ মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো দিব পাৰে যে তেতিয়া তোমালোকে বহলাই লিখিব লাগে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল কোনোবা এটা কুৱেশ্যন ইয়াত এড কৰি পেলাই এইটো কুৱেশ্যন তোমালোকক দি দিব পাৰে সেইবাবে তোমালোকে ভালদৰে এইটো কুৱেশ্যনটো জানি থবা ঠিক আছে নেক্সট চোৱা এতিয়া মই
এতিয়া মই তোমালোকক দিছোঁ কবিতাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন 4 নম্বৰীয়া চোৱা তোমালোকক এনেকৈ দিব পাৰে যে মই অসমীয়া কবিতাৰ মূল ভাৱটো লিখা বা এইটো কুৱেশ্যন তোমালোকক দিব পাৰে তেনেদৰে তোমালোকক দি দিব পাৰে এইটো কুৱেশ্যনটো চোৱা দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰৰ কাৰণে তোমালোকৰ প্ৰি টেষ্টত সুধিছে এই কুৱেশ্যনটো তোমালোকৰ কমন হয় এইটো কুৱেশ্যনটো চাই ল'বা তোমালোকে নেক্সট তোমালোকে 12 নম্বৰ কুৱেশ্যনটো চোৱা কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ খাজনা লুকাই আছে বিৱৰি লিখা 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন আহি যাব পাৰে নাইবা তোমালোকে এই কুৱেশ্যনো মোষ্ট ইম্পৰ্টেণ্ট হয় অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা এই গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা এইকেইটা কুৱেশ্যন তোমালোকে নিশ্চয় এক্সাম পেপাৰত পাবাই ঠিক আছে 13 নম্বৰ কুৱেশ্যনটো চোৱা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য মই তোমালোকক আগতেও কৈছোঁ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য বৰ্গিত লক্ষণ মাধৱদেৱৰ পৰিচয় বা জিকিৰৰ বিষয় আৰু লগতে আজান ফকীৰৰ বিষয় ভালদৰে চাই ল'বা এইকেইটাৰ পৰা নিশ্চয় কুৱেশ্যন আহিব পাৰে এইবাৰ তোমালোকক আৰু তোমালোকক মই গ্ৰামাৰ ছেকশ্যনো ইয়াত এড কৰি দিছোঁ তোমালোকে গ্ৰামাৰ ছেকশ্যনো প্ৰেক্টিছ হিচাপে লৈ পেলাই এই গোটেইকেইটা গ্ৰামাৰ তোমালোকে কমপ্লিট কৰিবা ভিডিঅ'টো শেষলৈকে চাবা গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ লগতে তোমালোকক মই গ্ৰামাৰ ছেকশ্যনো এড কৰি দিছোঁ তোমালোকে এইকেইটা কৰিলে তোমালোকে এজ এ প্ৰেক্টিছ হিচাপে লৈ পেলাই গোটেইকেইটা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা এনেকৈ ধৰণৰ কুৱেশ্যন তোমালোকক মেট্ৰিকত ছেম পেটাৰ্ণতে সোধে ত্ৰিনয়ন চক্ৰপাণী মহাপুৰুষ ঠিক আছে এটা শব্দত ক্ষমা কৰিব এটা শব্দৰ খন্দি ভাঙা যিকোনো তোমালোকক 3টা দিয়া গৈছে তাৰ ভিতৰত এটা তোমালোকে খন্দি ভাঙিব লাগে ছেম পেটাৰ্ণত তোমালোকৰ মেট্ৰিকত কুৱেশ্যনখিনি আহে নমস্কাৰ অতীত সংগ্ৰহালয় 3টাৰ পৰা যিকোনো এটা কৰিলে হৈ গ'ল সৰল বাক্যলৈ পৰিৱৰ্তন কৰা পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় ঠিক আছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে তাত আৰু তোমালোকে ঘৰ নম্বৰ কুৱেশ্যনটো চোৱা ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা তোমালোকে যিকোনো এটাৰ কণ্টক নাৰায়ণ বা ভাষা যিকোনো এটাৰ কৰিলে হৈ গ'ল আৰু তোমালোকে চোৱা এটা শব্দত প্ৰকাশ কৰা প্ৰেক্টিছৰ কাৰণে তোমালোকক দিছোঁ নিজে নিজে হোৱা যাৰ কোনো শত্ৰু জন্মা নাই নেজ নখৰা বেঙৰ পোৱালি বা যাক দেখা নাযায় ইম্পৰ্টেণ্ট হয় এইকেইটা গোটেইকেইটা তোমালোকে কৰিবা ঠিক আছে নেক্সট চোৱা বিপৰীত শব্দ লিখা এলেহুৱা আহ্বান মিলন আৰু লগতে এটা শব্দত প্ৰকাশ কৰা তোমালোকে চাব লাগিব যি মাটিৰ উৎপাদিক শক্তি নাই বা একে গুৰুৰ শিষ্য আৰু লগতে যিটো সহজে পাব পাৰি এটা শব্দত প্ৰকাশ কৰা এই গোটেইকেইটা তোমালোকে ব্যাকৰণবোৰ প্ৰেক্টিছ কৰিবা ইউটিউবত গোটেইকেইটা ব্যাকৰণ লৈ পেলাই মডেল কুৱেশ্যন পেপাৰ তোমালোকে কেৱল আদৰ্শ পাঠশালা চেনেলতে তোমালোকে চাবলৈ পাবা সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ এক্সামৰ ৰিলেটেড সকলো ধৰণৰ কুৱেশ্যনবিলাক আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সপেক্টেড কুৱেশ্যন সকলোবিলাক তোমালোকে আদৰ্শ পাঠশালা চেনেলত দেখিবলৈ পাবা প্ৰত্যয় ভাঙা তোমালোকে নাৱৰীয়া দুষ্টামি লিখোতা কৰি ল'বা সমাৰ্থক শব্দ তোমালোকক দিছোঁ মুক্তি কাঞ্চন নদী এইকেইটা সমাৰ্থক শব্দ তোমালোকে ভালদৰে চাই পেলাই লিখিবা আৰু নেক্সট তোমালোকৰ 4 নম্বৰৰ কাৰণে আহে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে সহজ হয় লিখিবলৈ তোমালোকে চাই ল'বা আৰু কোনোবাই প্ৰতিবেদন বা আবেদন লিখিবলৈ সহজ পায় তেওঁলোকে আবেদন বা প্ৰতিবেদন লিখিব পাৰে ৰাইজে নখ জোকাৰিলে নৈ বয় এইবাৰৰ কাৰণে মোক ইম্পৰ্টেণ্ট যেনেকুৱা লাগিছে এইটো তোমালোকে ভালদৰে এইকেইটা চাই ল'বা আৰু লগতে এইটো কুৱেশ্যন মোষ্ট কমন এইবাৰৰ প্ৰি টেষ্টত তোমালোকে এই কুৱেশ্যনটো প্ৰায়সমূহ জিলাসমূহতে দেখিবলৈ পাইছিলা যে তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা প্ৰায়সমূহ জিলাসমূহতে এইটো কমন হিচাপত দিছে তোমালোকৰ আহি যাব পাৰে আৰু লগতে 2022 বা 23 চনৰ মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো সোধা হৈছিলে এই প্ৰতিবেদন আহিছিলে তোমালোকে ভালদৰে চাই পেলাই যাবা সেইকাৰণে মই তোমালোকক আগতে কৈছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে চাবা তাৰ পৰা কুৱেশ্যন আহে অসমীয়াৰ পেটাৰ্ণ এতিয়ালৈকে চেঞ্জ হোৱা নাই ছেম পেটাৰ্ণতে কুৱেশ্যন সোধে প্ৰশ্নৰ অকণমান খোদাৰ ধৰণটো চেঞ্জ কৰি দিছে কিন্তু পেটাৰ্ণবিলাক একে ধৰণে আহি আছে যেনেদৰে সমাজ বিজ্ঞানৰ কমপ্লিটলি চেঞ্জ কৰি দিছে তেনেকৈ চেঞ্জ কৰা নাই অসমীয়াৰ এতিয়ালৈকে এইবাৰ কি কৰে ক'ব নোৱাৰি কোনেও ক'ব নোৱাৰে ঠিক আছে গড় নম্বৰটো চোৱা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাৰ কাৰণে অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা কমন তোমালোকক এইটো আবেদন দিছোঁ সকলো প্ৰি টেষ্টৰ চাই পেলাই মই তোমালোকক ঠিক আছে আৰু এইবাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে ৰচনা যে ৰচনা কি আহিব 8 নম্বৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মাৰ্ক হৈ যাব তোমালোকৰ অসমীয়া চ' তোমালোকে ৰচনাৰ কাৰণে
মই এইকেইটা দিছোঁ, এইকেইটা মোৰ ফালৰ পৰা আহিব যেন ইম্পৰ্টেণ্ট বুলি ভাবোঁ, আৰু তোমালোকে নিজৰ ফালৰ পৰা যিকেইটা তোমালোকে ইম্পৰ্টেণ্ট আহিব যেন লাগিছে আৰু তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যিবিলাক আহিব বুলি কৈছে সেইকেইটা তোমালোকে চাবা। এইকেইটা কেৱল চাই পেলাই যাব নালাগে, ঠিক আছে। তোমালোকৰ প্ৰথমটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক বা ব্যক্তি, তোমাৰ প্ৰিয় সাহিত্যিক বা ব্যক্তি, আৰু লগতে অসমৰ নিবনুৱা সমস্যা, এইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হ'ব এইবাৰৰ কাৰণে, আৰু লগতে ইণ্টাৰনেটৰ ভাল আৰু বেয়া দিশ। এই কুৱেশ্যনটো মোক আহিব যেন, এই ৰচনাটো মোক আহিব যেন লাগিছে। এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ বাহিৰেও তোমালোকে নিজৰ নিজৰ জিলাসমূহত যিকেইটা ৰচনা আহিছে আৰু লগতে তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিকেইটা আহিব বুলি কৈছে এইকেইটাও তোমালোকে ভালদৰে চাই ল'বা। বেকগ্ৰাউণ্ড নইজ অলপ হৈছে, সেইটো তোমালোকে ইগন'ৰ কৰি দিবা, ঠিক আছে। নেক্সট 17 নম্বৰ কুৱেশ্যনটো চোৱা। ছেম ৰিপিট এনেকুৱা কুৱেশ্যন হৈ থাকে যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠটিত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়সমূহ টুকা লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনৰ মই উত্তৰসহ তোমালোকক ভিডিঅ'সমূহ আপলোড কৰি দিছোঁ, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ পেলাই চাব পাৰিবা। ছেকেণ্ড কুৱেশ্যনটো ছেম এনেকৈ খোজে, কেতিয়াবা উৎসৱ পাৰ্বণ খোজে, কেতিয়াবা তোমালোকৰ সাজপাৰো খোজে, সেইবাবে তোমালোকে সাজপাৰ উৎসৱ পাৰ্বণ এইবিলাক তোমালোকে চাই ল'বা। মেইনটো তোমালোকে 10ৰ ভিতৰত 10 পাবলৈ কি কৰিবা, 10ৰ ভিতৰত 10 মাৰ্ক হয়, কিন্তু প্ৰায় যোৱাবাৰ তোমালোকক 6 আহিছে, সেইবাৰ কাৰণে মই এইবাৰ তোমালোকক 8 মাৰ্কৰে কুৱেশ্যনটো কাটি পেলাই থৈছোঁ। তোমালোকে 10 মাৰ্কৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ল'বা, কিয়নো আহি যাব পাৰে। আৰু তোমালোকে কি কৰিবা, বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা যিকোনো 3টা জনগোষ্ঠীৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি ল'বা, তাৰ পৰা নিশ্চয় কুৱেশ্যন আহে। সেই একেই কুৱেশ্যনে তোমালোকক বাৰ বাৰ ৰিপিট হৈ থাকে। 3টা জনগোষ্ঠী তোমালোকে কিন্তু ভালদৰে চাব লাগিব। তাৰ পৰা তোমালোকে বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে ভালদৰে লিখিব পাৰিবা, আৰু লগতে তেওঁলোকৰ উৎসৱ পাৰ্বণো ভালদৰে লিখিব পাৰিবা, আৰু লগতে তোমালোকৰ সাজপাৰো তোমালোকে ভালদৰে চাই পেলাই লিখি ল'বা, ঠিক আছে। এইটো তোমালোকে কৰি ল'বা। 10ৰ ভিতৰত 10 পাবলৈ একো ডাঙৰ কথা নহয় বৈচিত্ৰ্যময় অসম নামৰ কিতাপখনৰ পৰা, ঠিক আছে। এতিয়া খ বিভাগ, যিটো তোমালোকৰ 25 মাৰ্কৰ আহে, তোমালোকে ইয়াত 1 নম্বৰীয়া কুৱেশ্যনকেইটা চোৱা, এইকেইটা ইম্পৰ্টেণ্ট হ'ব। ভট্টদেৱৰ গদ্যৰ এটা বৈশিষ্ট্য লিখা, আৰু লগতে প্ৰথম অসমীয়া চনেট কোনটো, এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব, তোমালোকে চাই ল'বা। আৰু এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। পৰীক্ষাৰ কাৰণে আৰু মাজত বেছি দিন নাই, তোমালোকে ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ, এক্সপেক্টেড কুৱেশ্যনসমূহ তোমালোকে আমাৰ চেনেলত কণ্টিনিউ পায়ে থাকিবা। চ' ছাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰথমতে ভিডিঅ'সমূহ তোমালোকে পাবলৈ, ঠিক আছে। গ নম্বৰ কুৱেশ্যনটো চোৱা, কাঠবাজিৰ অৰ্থ কি। এই কুৱেশ্যনটো তোমালোকক লং কুৱেশ্যনো সুধি দিব পাৰে, তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। আৰু লগতে তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো চোৱা, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজন কোন আছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো কুৱেশ্যন তোমালোকৰ প্ৰি টেষ্টত সুধিছে প্ৰায়বিলাক জিলাত। আৰু 20 নম্বৰ চোৱা, উত্তৰ লিখা। 2 নম্বৰীয়া কুৱেশ্যন তোমালোকে চাব লাগিব। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। এইটো কুৱেশ্যনটো তোমালোকক আহে, এইটো আগতেও সুধিছে। ছেকেণ্ড কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট হ'ব। প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম কি। ইম্পৰ্টেণ্ট 4জন ছাত্ৰ আৰু প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয় তোমালোকক ৰিপিট হয় এইবিলাক কুৱেশ্যন, ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইটো। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা। 3 নম্বৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, চাই ল'বা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটোৰ পৰা, তাৰ মূল ভাৱটো তোমালোকে ভালদৰে চাই ল'বা। মূল ভাৱো তোমালোকক দি দিব পাৰে। নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে, 2 বা 3 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যনটো সুধি দিয়ে, তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। আৰু এইটো 23 নম্বৰ কুৱেশ্যনটো, শ্ৰীকৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বুজাই লিখা। 3 মাৰ্কৰ কাৰণে, এইটো 4 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণেও কেতিয়াবা কুৱেশ্যনটো দিয়ে, ভালদৰে চাই পেলাই যাবা। এইকেইটা কুৱেশ্যন গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট কুৱেশ্যনবোৰ চোৱা এতিয়া। কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে 25 নম্বৰটো চোৱা, যিকোনো 2টা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। তোমালোকক ছন্দ আহে তোমালোকে জানা, আৰু তোমালোকে এইবাৰৰ কাৰণে পয়াৰ দুলৰি ছন্দ, লেচাৰী ছন্দ তোমালোকে ভালদৰে চাই পেলাই যাবা। এইকেইটাৰ ভিতৰতে তোমালোকক নিশ্চয় আহিব, ঠিক আছে। আৰু লগতে তোমালোকে আৰু 5টা কুৱেশ্যন তোমালোকক এক্সট্ৰা এড কৰি দিছোঁ, এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। এই গোটেইকেইটা কুৱেশ্যন যিকেইটাই মই দিছোঁ তোমালোকক মডেল কুৱেশ্যন পেপাৰত গোটেইকেইটা ছল্ভ কৰিবা, আৰু তোমালোকক সঠিক সময় 3 ঘণ্টাৰ ভিতৰতে এইটো ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু লগতে তোমালোকে এই 5টা কুৱেশ্যন যিটো মই তোমালোকক দিছোঁ এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা। ইয়াৰ পৰা তোমালোকক কুৱেশ্যন আহি যাব পাৰে। কুৱেশ্যনকেইটা হ'ব, প্ৰত্যেক মানুহৰ 4বিধ পুৰুষাৰ্থ কি কি।
মাডল কিং যিটো আহিলাসমূহ আছে তাৰ ভূমিকা কি হ'ব খনন কাৰ্যত সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰৰ কাৰণে চাই ল'বা এইটো কুৱেশ্যনটো তোমালোকক সোধে প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে যোৱাবাৰো আহিছে এইবাৰ প্ৰায় প্ৰি টেষ্টত দিছে তোমালোকে এই কুৱেশ্যনো তোমালোকে এবাৰ চাই পেলাই যাবা আৰু লগতে তোমালোকৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল পাথৰ আধাৰত বুজাই লিখা কুৱেশ্যনটো এনেকুৱা ধৰণে তোমালোকক সুধি দিব পাৰে তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে কুৱেশ্যনবিলাক মই তোমালোকে এইবিলাকে দিলোঁ তোমালোকে ভালদৰে এইকেইটা গোটেইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰি ল'বা বৰগীত তোমালোকে এইটো তোমালোকৰ যিকোনো কবিতাৰ মূল ভাৱ বৰগীতৰ মই অসমীয়া প্ৰশস্তি কবিতাৰ মূল ভাৱটো ভালদৰে চাই ল'বা আৰু লগতে ব্যাখ্যা কৰা এইকেইটা অকল এইকেইটাই চাই নাযাবা ইয়াৰ বাহিৰেও বহুকেইটা ব্যাখ্যা কৰা তোমালোকে চাব লাগিব আৰু লগতে 4 নম্বৰীয়া কুৱেশ্যন যিবিলাক দিছোঁ তাৰ বাহিৰেও তোমালোকে ভালদৰে চাই পেলাই যাবা এইটো জাষ্ট এটা মডেল কুৱেশ্যন পেপাৰ মই তোমালোকক প্ৰেক্টিছৰ কাৰণে মই মোৰ ষ্টুডেণ্টৰ কাৰণে বনাইছিলোঁ কিন্তু তথাপি মই তোমালোকক দিলোঁ যিহেতু তোমালোকো মোৰ এজন একোজনকৈ ষ্টুডেণ্ট আমাৰ 3000জন ষ্টুডেণ্ট আছোঁ যিসকলে মোৰ ভিডিঅ'টো চোৱা অনলাইনত সেইবাবে মই তোমালোকৰ কাৰণে এইটো এটা কুৱেশ্যন পেপাৰবোৰ নিজে হেণ্ড ৰিটেন কৰি পেলাই নিজে 3-4 দিন ভালদৰে কুৱেশ্যন পেপাৰবোৰ এনালাইজ কৰি পেলাই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দিছোঁ 100% কমন নহয় তোমালোকে জানা 100% কমন তোমালোকক কোনেও দিব নোৱাৰে সেইবাবে তোমালোকক এটা মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে পৰীক্ষাৰ আগতে দিলে তোমালোকৰ কাৰণে প্ৰেক্টিছো হৈ যাব সেইবাবে মই তোমালোকক এইটো প্ৰস্তুত কৰি দিছোঁ ঠিক আছে ভালদৰে চাই পেলাই যাবা এক্সামসমূহ ভালদৰে দিবা তোমালোকৰ এক্সামটো ভাল হ'ব টেনশ্যন ল'ব নালাগে ইমান প্ৰেছাৰো লৈ পেলাই তোমালোকে পঢ়িব নালাগে এক্সামটো তোমালোকৰ সকলোৰে ভাল হ'ব কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখা সেল্ফ ষ্টাডি কৰিবা এতিয়া আৰু ইমান বেছি প্ৰেছাৰ লৈ পেলাই পঢ়িবৰ সময় নাই ভালদৰে নিজৰ টোপনিবিলাক সময়মতে 7 ঘণ্টা 8 ঘণ্টা শুবা ইমান প্ৰেছাৰ ল'ব নালাগে এক্সামকেইটা ভাল হ'ব বেষ্ট অফ লাক